Hello students, মই ঋতুপৰ্ণ বৰা আৰু তোমালোকে চাই আছা তোমালোকৰ YouTube চেনেল জ্ঞানম টিউশন। সো এই চেনেলটোত আমি HCS ফাৰ্স্ট ইয়াৰৰ কাৰণে ফিজিক্স, কেমিষ্ট্ৰি, বায়োলজি আৰু লগতে সেকেন্ড ইয়াৰৰ ফিজিক্স আৰু কেমিষ্ট্ৰি ক্লাছ বিলাক টপিক ওয়াইজ, চেপ্টাৰ ওয়াইজ ৰেগুলাৰলি দি থকা হৈছে। আৰু তাৰ লগতে আজিৰ পৰা মই কিছুমান ক্লাছ 10ৰ কাৰণে একদম মোস্ট ইম্পৰ্টেন্ট টপিক বাছি কিছুমান মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যনৰ লগত ৰিলেটেড কিছুমান কনসেপ্ট ইয়াত দিবলৈ যত্ন কৰিম। গতিকে যদি তোমালোক কোনোবা হাই সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰ বা সেকেন্ড ইয়াৰৰ ষ্টুডেন্ট যিসকলে চাই আছিলা তেওঁলোকে তোমালোকৰ ভাইটি ভণ্টিসকলক এইবিলাক সাজেষ্ট কৰিব পাৰা বা কোনোবা কাজিন আছে যদি সাজেষ্ট কৰিব পাৰা। লগতে তোমালোকৰো বহুত কামত আহিব কিছুমান টপিক। আৰু আজিৰ টপিকটো হ'ল আমি 5th লেসনটোৰ পৰা লৈছো। 5th লেসনটো তোমালোকৰ আছিলে পিৰিয়ডিক প্ৰপাৰ্টিজ অফ এলিমেন্ট, পিৰিয়ডিক ক্লাসিফিকেশন অফ এলিমেন্টস, হয়নে? বা মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণী বিভাজন বুলি আমি যেটো লেসন পাইছিলো তাৰ ইম্পৰ্টেন্ট আটাইতকৈ ইম্পৰ্টেন্ট এটা কনসেপ্ট, যেটো কনসেপ্ট জানিলে আমি তাৰ প্ৰায়ভাগ কুৱেশ্যনে সলভ কৰিব পাৰো। সো তাৰ যিখিনি প্ৰথম বস্তু আছিলে যে ডবাৰিনাৰ ট্ৰায়াড আছিলে, তাৰ পিছত আমাৰ নিউলেন্স অক্টেভ, সেইবিলাক আমাক ইমান বৰ বেছি দৰকাৰ নহয়। আৰু পিৰিয়ডিক টেবল বুলি কেলে কোৱা হয় ন তাত? কাৰণ কি হয় এলিমেন্ট বিলাকৰ যিবিলাক প্ৰপাৰ্টি থাকে সেইবিলাক তাত পিৰিয়ডিকেলি চেঞ্জ হৈ থাকে, সেইকাৰণে তাক পিৰিয়ডিক টেবল বুলি কোৱা হৈছে, হয়নে? বা মৌলবিলাকৰ যিবিলাক ধৰ্ম থাকে সেইবিলাক কি হৈছে এটা পৰ্যায়ক্ৰমে সলনি হৈ থাকে কাৰণে অসমীয়াত তাক আমি পৰ্যায়বৃত্ত তালিকা বুলি কওঁ। এতিয়া কেনেধৰণে কি প্ৰপাৰ্টি বিলাকনো সলনি হৈ থাকে? সো কিহৰ ওপৰত ভিত্তি কৰি সজোৱা আছে বুলি আমি গম পাওঁ, যিখন আমাৰ আধুনিক পৰ্যায়বৃত্ত তালিকা তাৰ সূত্ৰটো হ'ল কি যে মৌলৰ ধৰ্মসমূহ সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয়। পাৰমাণৱিক সংখ্যাৰ আধাৰত সিহঁতক সজোৱা আছে। আৰু পাৰমাণৱিক সংখ্যা মানে কি? প্ৰটনৰ সংখ্যা। সেইটো আমি ক্লাছ 9ত পাইছিলোঁ, হয়নে? আৰু মৌল এটাত সদায় প্ৰটন আৰু ইলেক্ট্ৰনৰ সংখ্যা সমান থাকে, কাৰণ মৌল এটা সদায় প্ৰথম অৱস্থাত থাকে, নিউট্ৰেল অৱস্থাত থাকে, সেইটো আমি জানো। সো সেইখিনি কথা বাৰু আগৰ কথা। এতিয়া মেইন কথাটোলৈ আহোঁ, হয়নে? সো পৰ্যায় এটাত বা পিৰিয়ড এটাত ট্ৰেণ্ডবিলাকনো কি হয়, এটমিক মাছ কেনেকৈ সলনি হয়, এইবিলাক যিবিলাক আমাৰ এনেকুৱা হৰাইজণ্টেল এনেকুৱা লাইন থাকে সেইবিলাকক আমি কি বুলি কওঁ? হৰাইজণ্টেল ৰ'বিলাকক আমি কি বুলি কওঁ? পিৰিয়ডছ। এইবিলাক আমি পিৰিয়ডছ বুলি কওঁ বা অসমীয়াত আমি পৰ্যায় বুলি কওঁ, হয়নে? আৰু যিবিলাক এনেকুৱা থিয় স্তম্ভ থাকে সেইবিলাক আমি অসমীয়াত কওঁ বৰ্গ আৰু ইংলিছত কওঁ গ্ৰুপ, হ'লনে? সো এতিয়া গ্ৰুপ এটাত প্ৰপাৰ্টিবিলাক কেনেকৈ সলনি হয় ওপৰৰ পৰা তললৈ, আৰু পৰ্যায় এটাত বা পিৰিয়ড এটাত কেনেদৰে সলনি হয়, চেঞ্জ হয়, পিৰিয়ডিকেলি কেনেকৈ প্ৰপাৰ্টিবিলাক চেঞ্জ হয়, সেইবিলাক আমি কি হয় কুৱেশ্যন আহে। সো এটা এনেকুৱা কনসেপ্ট আছে যিটো কনসেপ্ট জানিলে আমি প্ৰায়বিলাক কুৱেশ্যন তাৰ কৰিব পাৰোঁ। এতিয়া কথাটো হ'ল এতিয়া পিৰিয়ড এটাত থকা এলিমেণ্টবিলাকৰ বা পৰ্যায় এটাত থকা মৌলবিলাকৰ মাজৰ মিলটো কি? সিহঁত কি হয় চবৰে খোলৰ সংখ্যা সমান থাকে। সাপোজ মই এইটো দ্বিতীয় পৰ্যায়টো আঁকিছোঁ, ছেকেণ্ড পিৰিয়ডটো, তো কি থাকে? নাম্বাৰ অফ চেল সিহঁতৰ সমান থাকে। ইহঁতৰ সিমিলাৰিটিটো হ'ল ইহঁতৰ নাম্বাৰ অফ চেল সমান থাকে, হ'ল। এতিয়া নেক্সট যদি আমি গ্ৰুপ এটাত চাওঁ বা বৰ্গ এটাত যদি চাওঁ তেতিয়াহ'লে কি হয়? সিহঁতৰ নাম্বাৰ অফ ভেলেন্স ইলেক্ট্ৰন সমান থাকে। নাম্বাৰ অফ ভেলেন্স ইলেক্ট্ৰন সমান থাকে, কিন্তু নাম্বাৰ অফ চেল বাঢ়ি গৈ থাকে। নাম্বাৰ অফ ভেলেন্স ইলেক্ট্ৰনটো দেখাম, কিন্তু নাম্বাৰ অফ চেলটো কি হৈ যায়? বাঢ়ি গৈ থাকে। ইয়াত চেল 2টা আছিলে, ইয়াত 3টা হ'ল, ইয়াত গৈ চেল 4টা হ'ব, তেনেকৈ তললৈ কি হৈ গৈ থাকে? নাম্বাৰ অফ চেল বাঢ়ি গৈ থাকে। আৰু ইয়াৰ মিলটো কি? এতিয়া ইয়াত যদি এটা ইলেক্ট্ৰন আছে ভেলেন্স ইলেক্ট্ৰন, ইয়াতো এটাই থাকিব, ইয়াতো এটাই থাকিব। নাম্বাৰ অফ ভেলেন্স ইলেক্ট্ৰন একে থাকে, গম পাইছেনে? নাম্বাৰ অফ ভেলেন্স ইলেক্ট্ৰন একে থকাৰ কাৰণে কি হয়? ইহঁতৰ ভেলেন্সিবিলাক একে হয়। ভেলেন্স ইলেক্ট্ৰন বুলি কেলে কওঁ? এই চেলটোক ভেলেন্স চেল বুলি কেলে কওঁ, হয়নে? এই ভেলেন্স ইলেক্ট্ৰনটোৰ ওপৰত ডিপেণ্ড কৰিয়ে আমি কি উলিয়াওঁ? মৌল এটাৰ বা এলিমেণ্ট এটাৰ ভেলেন্সিটো উলিয়াওঁ। আৰু সেইকাৰণে এই ইলেক্ট্ৰনটো যিটো চেলত থাকে সেই চেলটোক আমি কি বুলি কওঁ? ভেলেন্স চেল বুলি কওঁ, হ'ল। ভেলেন্স চেল বা আমি কি বুলি কওঁ? তাক যোজক কক্ষ বুলি কওঁ অসমীয়াত। এতিয়া বৰ্গ এটাত থকা মৌলসমূহৰ যোজক কক্ষত সমান সংখ্যক ইলেক্ট্ৰন থাকে, হয়নে? সেম নাম্বাৰ অফ
ইলেক্ট্ৰনছ থাকে হেতু কাৰণে কি হয় ইহঁতৰ ভ্যালেন্সিও সেম হয় ইহঁতৰ সিমিলাৰিটিটো হল হেতু প্ৰথমতে আমি সিমিলাৰিটি কিটা গম পাই লৈছো তাৰ পিছত কেনেকৈ চেঞ্জ হয় বস্তুটো আমি হেতু ষ্টাডি কৰিম ইয়াত সিমিলাৰিটিটো কি নাম্বাৰ অফ সেল সমান থাকে হলে কিন্তু এফালে যেনেকৈ ইয়াত সেল বাঢ়ি গৈছে এফালে কি হৈ যাব নাম্বাৰ অফ ইলেক্ট্ৰনছ বাঢ়ি যাব ইয়াত ভ্যালেন্স সেলত এটা ইলেক্ট্ৰন আছে নহয় ইয়াত দুটা থাকিব মাজতো যেটা আছে আছে দুটাই থাকিব ইনো ফাৰ্স্ট সেলটোত হয়নে সো ইয়াত কি হ'ব বাঢ়ি বাঢ়ি গৈ থাকিব ভ্যালেন্স ইলেক্ট্ৰন ইয়াত দুটা হল ইয়াত ভ্যালেন্স ইলেক্ট্ৰন তিনটা হল ইয়াত গৈ চাৰিটা হ'ব হল এতিয়া ইয়াৰ পৰা সুধিবলগীয়া ইম্পৰ্টেন্ট কোৱেশ্চন কিটা হয় কি বাকি ভ্যালেন্সি উলিওৱা কোৱেশ্চন বিলাকটো থাকিবই কোনটো সেলত কিমানটা ইলেক্ট্ৰন থাকে বা ইমানটা টোটাল ইলেক্ট্ৰন থাকিলে সেই এলিমেন্টৰ নাম কি হ'ব তেনেকুৱা কোৱেশ্চন বিলাকটো থাকিবই শৰ্ট তো ইয়াৰ পৰা সুধিবলগীয়া কোৱেশ্চন এটা কি এতিয়া ইয়াৰ পৰা আমাক সুধিব পাৰে যে পিৰিয়ড এটাত এটমিক সাইজ কেনেকৈ চেঞ্জ হয় বাঢ়ে নে কমে এটমিক সাইজ ইনক্ৰিজেস অৰ ডিক্ৰিজেস হেতু কথা আমাক সুধিব পাৰে বা গ্ৰুপ এটাত পিৰিয়ডিক সাইজ ইনক্ৰিজ এটমিক সাইজ ইনক্ৰিজ হয় নে ডিক্ৰিজ হয় হেতু কথা সুধিব পাৰে হয়নে তাৰ মানে কি হয় পাৰমাণবিক আকাৰ কেনেদৰে হ্ৰাস হয় কেনেদৰে বৃদ্ধি হয় বা মৌলৰ পৰ্যায়বৃত্ত তালিকাখনত পাৰমাণবিক আকাৰ কিদৰে হলনি হয় পৰ্যায়ক্ৰমে কিদৰে হলনি হয় how atomic size varies in a periodic table হেতু কথা সুধিব পাৰে সো আমি কেনেকৈ কৰিব পাৰো প্ৰথমতে এটমিক সাইজ মানে কি মৌল এটাৰ আকাৰ মানে কি মৌল এটাৰ ব্যাসাৰ্ধ মানে তাৰ এই নিউক্লিয়াছটোৰ পৰা মাজৰে চেণ্টাৰটো কি বুলি কওঁ আমি নিউক্লিয়াছ বুলি কওঁ নিউক্লিয়াছৰ পৰা এই বহিঃকক্ষটোৰ মাজৰ যেটো দূৰত্ব ভ্যালেন্স সেলটোৰ মাজৰ যেটো ডিসটেন্স হেতুকে আমি কি বুলি কওঁ এটমিক ৰেডিয়াছ এটা সার্কেল এটাৰ যেনেকৈ ৰেডিয়াছটো বাঢ়ি গলে হি কি হয় সার্কেলটো ডাঙৰ হৈ গৈ থাকে এতিয়া এই এটমিক ৰেডিয়াছটো বাঢ়ি গৈ থাকিলে কি হৈ যাব এটমটো ক্ৰমান্বয়ে ডাঙৰ হৈ গৈ থাকিব হয়নে সো এতিয়া চোৱা ইয়াত কি হৈছে এটা আমি এটমিক সাইজৰ কথাটো চাম হয়নে আমি এটা কথা জানো যে এই ইলেক্ট্ৰন বিলাক আৰু এই নিউক্লিয়াছটোৰ মাজত এটা এট্ৰেকশন ফোৰ্স থাকে এটা আকৰ্ষণ বল থাকে যেটোক আমি নিউক্লিয় আধান বুলি কওঁ বা নিউক্লিয়াৰ চাৰ্জ বুলি কওঁ ইংলিছত আমি নিউক্লিয়াৰ চাৰ্জ বুলি কওঁ আৰু অসমীয়াত আমি নিউক্লিয় আধানৰ মান বুলি কওঁ হয়নে এই যেটো ফোৰ্স থাকে এট্ৰেকশনটো এই নিউক্লিয়াছটো আৰু এই বাহিৰত থকা ইলেক্ট্ৰনটোৰ মাজত এতিয়া পিৰিয়ড এটাত কি হৈছে বা পৰ্যায় এটাত কি হৈছে আমি বাওফালৰ পৰা যেতিয়া হোমফালে চাইছো নাম্বাৰ অফ ইলেক্ট্ৰনছ বাঢ়ি গৈছে ভ্যালেন্স সেলটো গতিকে এটা ইলেক্ট্ৰনে এই নিউক্লিয়াছটোক যিমান জোৰকে টানিব এই চাৰিটা ইলেক্ট্ৰনে বেছি জোৰকে টানিব নে আৰু সেই জোৰকে টনাটোকে মই কি বুলি কলো টানি থকাটোকে নিউক্লিয়াৰ চাৰ্জ বুলি কলো হয়নে তাৰমানে কি হৈছে নিউক্লিয়াৰ চাৰ্জটো ইনক্ৰিজ হৈছে বা কি হৈছে নিউক্লিয় আধানৰ মান বৃদ্ধি পাইছে তাৰমানে কি হৈছে এই টনাটনিটো বৃদ্ধি পাইছে তোমাক যদি এতিয়া লগৰ এটা লৰাই ধৰি জোৰকে টানে তেতিয়া তুমি বেছি জোৰকে টান খাই যাবা নে চাৰিটাই ধৰি টানিলে বেছি জোৰকে টান খাই যাবা অবভিয়াসলি চাৰিটাই ধৰি টানিলে বেছি জোৰকে টান খাই যাবা হেতু কাৰণে কি হয় যেতিয়া আমি এতিয়া যদি একে খাৰিতে আমি কথাটো কবলৈ যাওঁ কি হয় in a period from left to right number of valence electron increases হয়নে সো কি হয় nuclear charge also increases nuclear charge to increase হোৱাৰ লগে লগে কি হ'ব that is why the valence cell comes closer to the nucleus এতিয়া এই চাৰিটাই ধৰি টানি দিয়াৰ লগে লগে কি হ'ব এই ভ্যালেন্স সেলটো সৰু হৈ যাব নিউক্লিয়াছৰ লগত এট্ৰেকশনটো কৰি সৰু হৈ যোৱা মানে কি হ'ব সাইজটো তাৰ মানে কি হৈ যাব এফালে সৰু হৈ যাব এটমিক সাইজটো কি হৈ যাব এফালে ডিক্ৰিজ হৈ যাব এটমিক সাইজ ডিক্ৰিজেস আমি যদি ইংলিশত এতিয়া মই বৰ্ণনা কৰিলো প্ৰথমতে এতিয়া যদি হেতুকে আমি অসমীয়াত কওঁ কি হ'ব পৰ্যায়বৃত্ত তালিকাত পৰ্যায় এটাত বাওফালৰ পৰা সোঁফাললৈ কি হয় ক্ৰমান্বয়ে বহিঃকক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা বৃদ্ধি পায় বা বহিঃকক্ষ বুলি নকৈ আমি যোজক কক্ষ বুলি ক'ব পাৰো যোজক কক্ষৰ ইলেক্ট্ৰনৰ সংখ্যা বৃদ্ধি পায় ফলত নিউক্লিয় আধানৰ মান বৃদ্ধি পায় আৰু বৰ্ধিত নিউক্লিয় আধানৰ বাবে কি হয় যেটো যোজক কক্ষ থাকে যোজক কক্ষটো নিউক্লিয়াছৰ ওচৰ চাপি আহে আৰু হেহে কি হয় পাৰমাণবিক আকাৰ হ্ৰাস পায় পাৰমাণবিক আকাৰ হ্ৰাস পায় পাৰমাণবিক আকাৰ হ্ৰাস হ'ব হয়নে
বাও ফালৰ পৰা সোঁ ফাললৈ তেতিয়াহ'লে আমি গম পাই গ'লো কি হয় এটমিক সাইজ বা পাৰমাণৱিক আকাৰ হ্ৰাস হয় তাৰ কাৰণটো হ'ল কি এই বৰ্ধিত নিউক্লিয় আধান বা ইনক্ৰিজিং নিউক্লিয়াৰ চাৰ্জ আৰু ইনক্ৰিজিং নিউক্লিয়াৰ চাৰ্জ কেলে হয় ফৰ দ্য ইনক্ৰিজ অফ ভেলেন্স ইলেক্ট্ৰনছ এটা এটো চাম আমি ওপৰৰ পৰা তললৈ কি হয় এটা ওপৰৰ পৰা তললৈ আমি দেখা দেখি কি হৈছে নাম্বাৰ অফ সেল বাঢ়ি গৈছে নাম্বাৰ অফ সেলে বাঢ়ি গৈছে এটা এটা তো নাম্বাৰ অফ সেল বাঢ়ি যোৱাৰ লগে লগে কি হ'ব দেখা দেখি নাম্বাৰ অফ সেল বাঢ়ি যোৱাৰ লগে লগে এটমিক সাইজ ইনক্ৰিজ হ'ব atomic size increases atomic size increase hol mane পাৰমাণৱিক আকাৰ বৃদ্ধি হ'ব ওপৰৰ পৰা তললৈ এবাৰ মই কৈ দিছো ইংলিছত ক'বলৈ গ'লে কি হ'ব ডিউ টু ইনক্ৰিজ ইন নাম্বাৰ অফ সেল the atomic size increases from top to bottom in a group হলে অসমীয়াত যদি কওঁ আমি এটা বৰ্গত কি হয় ওপৰৰ পৰা তললৈ ক্ৰমান্বয়ে খুলৰ সংখ্যা বৃদ্ধি পায় আৰু খুলৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে কি হ'ব বৰ্ধিত খুলৰ সংখ্যাৰ লগে লগে পাৰমাণৱিক আকাৰো বৃদ্ধি পাব হিমানেই কথা সো পাৰমাণৱিক আকাৰৰ কথাটো গম পাই গলো আমি তাৰ পিছতে আমাৰ আৰু এটা বস্তু আহি গল ধাতৱীয়তা মেটালিক ক্যাৰেক্টাৰ হয়নে এটা আমি চাব লাগিব মেটালিক ক্যাৰেক্টাৰ পিৰিয়ড এটাত কেনেকৈ হলনি হয় আৰু গ্ৰুপ এটাত কেনেকৈ হলনি হয় ধাতৱীয়তা এটা ধাতৱীয়তা মানে কি মৌল এটাৰ ইলেক্ট্ৰন এৰি দিব পৰা প্ৰৱণতাটোকে আমি কি বুলি কওঁ তাৰ ধাতৱীয়তা বুলি কওঁ the tendency of losing electron of an element is known as its metallic character বুজিছানে কিমান সহজে ইলেক্ট্ৰন এটা এৰি দিব পাৰে হেতুকে কি বুলি ক'ব পাৰি তাৰ মেটালিক ক্যাৰেক্টাৰ বা ধাতৱীয়তা তেলে এই একেটা কনসেপ্টে ইয়াত আমি খটুৱাব লাগিব এটা আমি কি দেখিছো from left to right atomic size decrease hoise ba from left to right due to increase of valence electron nuclear charge increases and with the increasing nuclear charge ki hoise atomic size decreases ta mane ki hoy so ki hoy valence electrons comes closer to the nucleus ane besi attracted hoy thake ta mane usorle ahilo algale ki hol besi attracted hoy thake so ki hobo eta it will be difficult to release valence electron from left to right hane left to right ole jaote command na ki hobo valence electron to eri dia to ihator karone tan hoy jabo hane hetu karone ki hobo eta valence electron eri ta jodi tan hoy jay jimane easily eri dibo pare hetu ke ami metallic character boli kom tele efale metallic character ta mane ki hobo eta komi jabo so metallic character decreases আকৌ এবাৰ কৈ দিছো from left to right in a period the valence electrons of element increases that is why the nuclear charge increases and with increasing nuclear charge the atomic size decreases and valence electron comes closer to the nucleus so it is difficult to release the electrons from left to right so atomic ki hoy so metallic character decreases hogol অসমীয়াত যদি কওঁ একেটা একেখিনিৰ কথা বাও ফালৰ পৰা হু ফাললৈ ক্ৰমান্বয়ে কি হ'ব বহিকক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা বৃদ্ধি পাব বহিকক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা বৃদ্ধি পোৱাৰ কাৰণে কি হ'ব নিউক্লিয় আধানৰ মান বৃদ্ধি পাব নিউক্লিয় আধানৰ মান বৃদ্ধি পোৱাৰ কাৰণে কি হ'ব পাৰমাণৱিক আকাৰ হ্ৰাস পাব পাৰমাণৱিক আকাৰ হ্ৰাস পোৱাৰ কাৰণে কি হ'ব ইলেক্ট্ৰন বিলাক নিউক্লিয়াছৰ বেছি ওচৰত থাকিব বেছি ওচৰত থকাৰ কাৰণে কি হ'ব বেছিকে জোৰে টানি ধৰি ৰাখিব কথা এটা শুনিছা নাই চকুৰ আতৰ হলে মনৰ আতৰ হৈছে এফালে মানে চকু আতৰ হোৱা নাই ওচৰতে আছে একানে এৰি নিদিয়ে ইয়াক ইলেক্ট্ৰন গিটা কি জোৰকে ধৰি থাকিব গতিকে কি হ'ব এফালৰ পৰা এফালে কি হ'ব ধাতৱীয়তা হ্ৰাস পাব ধাতৱীয়তা এফালে কি হ'ব হ্ৰাস পাব সৰি ধাতৱীয়তা এফালে হ্ৰাস পাব হল এটা এটো চাও ইয়াত কি হয় ইয়াতো হে একেটা ৰিজনকে আমি খটম from top to bottom in a group number of cell increases and with increase in number of cell the atomic size increases so the valence electrons
কি হয় গোজ কি হ'ব এইটো দূৰলৈ গুচি গৈছে সো দা ডিসটেন্স বিটুইন নিউক্লিয়াছ এণ্ড ভেলেন্স ইলেক্ট্ৰন ইনক্ৰিজেছ ভেলেন্স ইলেক্ট্ৰন আৰু নিউক্লিয়াছৰ মাজৰ ডিসটেন্সটো বাঢ়ি গৈছে হয়নে সো ইট কেন ৰিলিজ ইলেক্ট্ৰনছ ইজিলি হয়নে ইজিলি ইলেক্ট্ৰনটো এৰি দিব পাৰিব এতিয়া তো কি হ'ব মেটালিক ক্যাৰেক্টাৰটো ওপৰৰ পৰা তললৈ তাৰমানে কি হ'ব ইনক্ৰিজ হ'ব যিমানে সহজে এৰি দিব পাৰিব ইজিলি ইলেক্ট্ৰন এৰি দিব পৰা মানে মেটালিক ক্যাৰেক্টাৰ বেছি হ'ব হল হেতুকে যদি আকৌ আমি অসমীয়াত এক্সপ্লেইন কৰো একেটা কথা ওপৰৰ পৰা তললৈ বৰ্গ এটাত কি হয় খোলৰ সংখ্যা বৃদ্ধি পায় আৰু বৰ্ধিত খোলৰ কাৰণে কি হয় পাৰমাণবিক আকাৰ বৃদ্ধি পায় পাৰমাণবিক আকাৰ বৃদ্ধি পোৱাৰ লগে লগে কি হয় বহিঃকক্ষত থকা ইলেক্ট্ৰন আৰু নিউক্লিয়াছৰ মাজৰ দূৰত্ব বৃদ্ধি পায় হেহে কি হয় বহিঃকক্ষৰ ইলেক্ট্ৰন বিলাক সহজে এৰি দিব পাৰে মূল এটাই সহজে ইলেক্ট্ৰন এৰি দিব পৰা মানে কি হ'ব ধাতৱীয়তা বৃদ্ধি পাব সো ওপৰৰ পৰা তললৈ কি হয় তাৰমানে ধাতৱীয়তা বৃদ্ধি পায় এতিয়া আমি ধাতৱীয়তা ধাতৱীয়তাৰ কথাটো গম পাই গলো তেতিয়াহলে অধাতৱীয়তাটো তাৰ উল্টাটোৱে হয়নে এটা হেতু আমি উল্টাটো লিখি দিলে হৈ যাব তাৰ ক্ষেত্ৰত বুজিছা এটো বহুত বেছি ইম্পৰ্টেন্ট কনসেপ্ট যেটো কনসেপ্ট তোমালোকৰ কেমিষ্ট্ৰি যেতিয়ালৈকে পঢ়িবা তেতিয়ালৈকে লাগিবই আৰু এই কনসেপ্টটো ভালকে শিকি নোযোৱা কাৰণে ফাৰ্স্ট ইয়াৰত বহুত বেছি প্ৰবলেম হয় যদি সায়েন্স লগে গতিকে তোমালোকে একদম এই বস্তুটো হজম কৰি লোৱা বুজিলানে আৰু যদি বুজি ভাল লাগিলে ক্লাছটো যদি ভাল লাগিছে তোমালোকৰ কৰি ইজিকে যদি বুজি পাইছা তেতিয়াহলে ভিডিওটোত এটা লাইক কৰিবা আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা লগতে বেল আইকনটো প্ৰেছ কৰি থবা যাতে আমি নতুন ভিডিও দিলে তাৰ নটিফিকেশন লগে লগে পাই যোৱা মই যিমান পাৰো হিমান তোমালোকক ইম্পৰ্টেন্ট টপিক বিলাক এনেকে ডিসকাস কৰি দিবলৈ যত্ন কৰিম গতিকে লগৰ বিলাকৰ লগতো শেয়াৰ কৰিবা যিমানে শেয়াৰ কৰিবা হিমানে কি হ'ব হিমানে আমাৰ গ্ৰুপটো ডাঙৰ হ'ব আৰু গ্ৰুপটো ডাঙৰ হলে আমাৰো মন যাব আমিও মোটিভেট হম নতুন ভিডিও তোমালোকক দি যাবলৈ গতিকে যিমান পাৰা শেয়াৰ কৰিবা ঠিক আছে নতুন এটা ভিডিওত তোমালোকক আকৌ লগ পাম থ্যাংক ইউ